বাৰিষাৰ পূৰ্বে এনেদৰে ৰাস্তা বানপানীৰে উফন্দি পৰিছে। হয়, চিলাপথাৰৰ ভগৱান বৰগৰা বালি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দুৰ্দশা ইয়াত আমি প্ৰত্যক্ষ কৰাইছো দৰ্শকসকলক। বিদ্যালয়লৈ অহা কম কম ছাত্ৰ ছাত্ৰীসকলে এইদৰে বাৰিষাৰ ভৰ শাওনৰ বাৰিষাৰ দৰে তেওঁলোকে খৰালিটো তেওঁলোকে বাৰিষাৰ এই ৰাস্তা গছকি তেওঁলোকে বিদ্যালয় আহিবলগীয়া হৈছে। এক দৃশ্য সামগ্ৰিক দৃশ্য মই ইয়াত দেখুৱাবলৈ প্ৰয়াস কৰিছো। ভগৱান বৰগৰা প্ৰাথমিক বিদ্যালয় ধেমাজি জিলাৰ দক্ষিণ চিলাকুটি শিক্ষা খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দুৰ্দশা আপোনালোকে দেখিছে। তেওঁলোকে বোকাত এনেদৰে লুতুৰি পুতুৰি হৈ বিদ্যালয় আহিবলগীয়া হৈছে। এটা সামগ্ৰিক পৰিৱেশ মই ইয়াত দেখুৱাব বিচাৰিছো। ছাত্ৰ ছাত্ৰীসকলে এনেদৰে স্কুলীয়া ইউনিফৰ্ম পৰিধান কৰি বোকা পানী গছকি এনেদৰে বিদ্যালয় আহিবলগীয়া হৈছে। ক'ব লাগিব প্ৰকাণ্ড গাছ ইয়াত দৰ্শকসকলে দেখিছে। প্ৰকাণ্ড ইয়াত গাছ এনেদৰে তেওঁলোকে পিছলি বাগৰি তেওঁলোকে স্কুললৈ আহিবলগীয়া হৈছে। ইয়াক এটা অত্যন্ত দুখজনক খবৰ। ছাত্ৰ ছাত্ৰীসকলে এনেদৰে ভৰিৰ চেণ্ডেল তেওঁলোকে হাতত এনেদৰে বিদ্যালয়লৈ আহিবলগীয়া এটা সামগ্ৰিক দৃশ্য দৰ্শকসকলক দেখাইছো। ইয়াৰ পৰিত্যক্ত অৱস্থাত স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ এনেদৰে অহা এটা অত্যন্ত পৰিতাপৰ বিষয় আমি ইয়াত লক্ষ্য কৰিছো। কথা আজি এনেদৰে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী আহিবলগীয়া হৈছে। বিদ্যালয়ৰ নাম কি আৰু ক'ত আছে বিদ্যালয়খন? হয়, নমস্কাৰ। পোনপৰতে আপোনাক আমাৰ এইখন যিটো ৰাস্তা আছে ৰাস্তাৰ কাৰণে আমাৰ নিউজ বনাবলৈ অহা আপোনাক মই পোনপৰতে ধন্যবাদ জনাইছো। এইখন ইয়াতে আছে আমাৰ এখন প্ৰাথমিক বিদ্যালয় ভগৱান বৰগৰা প্ৰাথমিক বিদ্যালয় হয়। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কি ধৰণে নিতৌ সৰু কণ কণ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা এনেধৰণে হাতত আপোনাৰ চেণ্ডেল বুকি কিনে সদায় পাৰ হৈ কিনে ইমান ডাঙৰ প্ৰকাণ্ড গাঁত। এই মাত্ৰ নহয়, এইখন শ্যামজুলি গাঁৱৰ প্ৰায় ভাগ 99% মানে ৰাস্তাই মানে বোকা আছে আৰু এইখন ৰাস্তাত আপোনাৰ 12 মাহে ইয়াত বোকা হৈ থাকে। আজিলৈকে কিমান নেতা আহিল, কিমান নেতা গ'ল, আজিলৈকে স্বাধীনতাৰ 78তম বছৰ পাৰ হৈ গ'ল, আজিলৈকে এই ৰাস্তা চাবলৈ কোনো এখন নেতা অহা নাই। ইয়াত ভোটৰ সময়ত ভোট বিচাৰি আহে, কিন্তু ভোটৰ পাছত ভোট জিকাৰ পাছত একো মতলব নাৰাখে এইখন ৰাস্তাৰ কাৰণে। ইয়াৰ পৰা একমাত্ৰ ৰাস্তা আছে, ইয়াৰ পৰা সম্পূৰ্ণ প্ৰাথমিক বিদ্যালয় যোৱা একমাত্ৰ ৰাস্তা আছে। ইয়াৰ বাবে বিশেষকৈ অলপ দূৰৰ পৰা যিটো হয় ইয়াৰ পৰা ইয়াৰ কণ কিছুমান ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা মানে এইটো স্কুল ওচৰৰ স্কুলটো নগৈ কিনে ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰত ৰাস্তা স্কুল যাবলৈ মানে ধৰিছে। একমাত্ৰ এই ৰাস্তাৰ কাৰণে। এতিয়া খৰালি সময়তো এনেদৰে পানীৰে উফন্দি পৰিছে। বাৰিষা ছাত্ৰ ছাত্ৰী কেনেকে স্কুললৈ আহে? এইটো বাৰিষাতো এতিয়া ক'বলৈ নাযাওঁ। এতিয়া বাৰিষাতো কিছুমান ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ ক্ষেত্ৰতে কিছুমান যায়, নহ'লে ইয়াত কোনে এই ৰাস্তা দি ইয়াতে যাব নিদিয়ে। বাৰিষাতো ইয়াত যাব নোৱাৰে। খৰালি কালত এনেকুৱা অৱস্থা আছে। আপোনাৰ ইয়াত প্ৰায় ভাগ এই স্কুলটো ওচৰৰ স্কুলটো এৰি কিনে বেলেগ স্কুলত যাবলগীয়া হৈছে এতিয়া ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা। কি আহ্বান জনাব? এতিয়া চাওক, এতিয়া মই ইয়াত পোনপ্ৰথমে এতিয়া ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ মানুহে ভোট বিচাৰি আহি আছে, কিন্তু ৰাস্তাৰ বাবে কোনো চিন্তা কৰা নাই। যেতিয়া ভোট লাগে পোনপ্ৰথমে আমাক আহি কিনে প্ৰতিশ্ৰুতি দিয়ক অতি সোনকালে। যিটো ভোট যোন প্ৰাৰ্থীয়ে জিকে বা যোন প্ৰাৰ্থীয়ে আমাক প্ৰতিশ্ৰুতি দিব, এই প্ৰাৰ্থীয়ে আমাৰ পৰা প্ৰতিশ্ৰুতি লৈ ল'ব। ইলেকশ্যন জিকাৰ অতি সোনকালে এই ৰাস্তাখিনি আমাক লাগে। পোনপ্ৰথম এটা দাবী। আজি আমাৰ যিটো বিধায়ক ভুৱন পেগু ডাঙৰীয়াকো মই যদি আপুনি ভিডিঅ' চাই আছে কৈছো, আপোনাৰ কালত ইমান বছৰ হৈ গ'ল, এইখন ৰাস্তা আজিলৈকে আপোনাৰ চকুত পৰা নাই কেলে? আৰু আমাৰ সংসদ প্ৰধান বৰুৱা ডাঙৰীয়াকো কৈছো, এইখন আপোনালোকে ক'ত গৈ আছিলে, আপোনালোকে ক'ত লুকাই আছিলে? এইখন ৰাস্তা আপোনালোকে কেলে চোৱা নাই? এইটো পোনপ্ৰথমে এইটো হয়। ইয়াত যদি বাই চান্স যদি কোনোবা এটা ৰোগী বেমাৰী হয়, এটা 12 মাহত এটা গাড়ী নচলে, কি অৱস্থা? মানুহে ঠেলাত দি মানুহ ৰোগীখিনি পাৰ কৰিবলগীয়া হৈছে। পৰিয়াল আছে ইয়াত? প্ৰায় ধৰি দিয়ক 300তকৈ শতাধিককৈ বেছি এইখন পৰিয়াল আছে চুবুৰীত। স্থানীয় বিধায়ক আৰু সাংসদসকলক তেওঁলোকে অনুৰোধ কৰিছে, লগতে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে অনাগত দিনত যদি স্থানীয় প্ৰতিনিধিসকলে ইয়াত ৰাস্তাৰ নিৰ্মাণৰ ব্যৱস্থা নকৰে তেওঁলোকে ভোট বৰ্জনৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে। কি তোমালোকে বিদ্যালয়লৈ আহা, কি কবা? ৰাস্তা আমাক বনাই দিয়া। অসুবিধা হৈছে নাই? এনেকে সদায় মানে চেণ্ডেল খুলি পেলাই হাতত বুকি আহিবলগীয়া হয়, অসুবিধা হৈছে নে নাই? হৈছে। মামাক কি কবা? অসমৰ মামা, জনপ্ৰিয় মুখ্যমন্ত্ৰী মামাক কি কবা? ৰাস্তা বনাবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।